নমস্কাৰ। আজি বহাগ মাহৰ 1 তাৰিখ আৰু ইংৰাজী 15 এপ্ৰিল শনিবাৰ। মোৰ বহুত দিনৰ হেঁপাহ আছিল আমাৰ বেনু মিশ্ৰ দেওক এবাৰ লগ ধৰাৰ বাবে। তেখেতেও মোক যেতিয়া লগ পায় তেতিয়া কৈছিলে তুমি কেতিয়াবা আহিবাচোন। মই তেখেতৰ ঘৰত এবাৰহে গৈছিলোঁ। সেইটো কি জানো 90 চন মানত নাকি এবাৰ গৈছিলোঁ কিবা এটা কামৰ সংক্ৰান্তত। তাৰপিছত মই কেতিয়াও যোৱা নাই। এবাৰ না দুবাৰমান গৈছিলোঁ তেনেকা। তো মই জানো তেখেতে ক'ত থাকে, নৰকাসুৰপুৰ, কাহিলীপাৰা নৰকাসুৰ স্কুলৰ ঠিক আগতেই তেখেতৰ ঘৰটো হাউচ নম্বৰ 12, হাউচ নম্বৰ 12। তো মই সেই তাহানিত যোৱা আৰু আজিৰ যোৱাৰ মাজত বহুত পাৰ্থক্য। ৰাস্তা হৈ গৈছে, মানে পিচ হৈ গৈছে। এইটো আমাৰ জনজাতীয় অধ্যুষিত অঞ্চল, সেইবাবে গ'লে কিবা এটা ভাল লাগে। সেই মানে এলেকাটোত গ'লে কিবা এটা ভাল লাগে। তাৰ মানে কথা বতৰাবিলাক, তাৰ মানুহবিলাক জনজাতীয়, আমাৰ বিভিন্ন বড়ো, ৰাভা, মিচিং এইবিলাক বিভিন্ন জনজাতিৰ মানুহ সেই এৰিয়াতে আছে। তো মই যেতিয়া গ'লোঁ, মই 11:30 মানত তেনেকৈ গ'লোঁ। মন গুচি গ'লোঁ বহাগৰ প্ৰথম দিনত দাদা কেনেকা আছে খবৰ ল'বলৈ। তো মোৰো সৌভাগ্য, যেতিয়া গৈ পালোঁ তেখেতে বাৰান্দাতে বহি আছিলে। মোক প্ৰথমে ধৰিব পৰা নাছিলে, কাৰণ মই তেনেকা ছাৰপ্ৰাইজ ভিজিটৰ দৰে মই তেনেকা যাম তেখেতে কেতিয়াও ভবা নাছিলে। যি হওক বহিলোঁ। তেখেতে বেছ অসুস্থ, কৈছে বহুত কষ্ট পাওঁ এনেকা কৈ তেখেতে মোক ব্যক্ত কৰিলে। মই গম পাওঁ তেখেতে অসুস্থ, কাৰণ মই যেতিয়া তেখেতক এবাৰ ৰবীন্দ্ৰ ভৱনতো পালোঁ, তেখেতে ক'লে না মই চিৰিটো বগৰাব নোৱাৰোঁ, বহুত কষ্ট হয়। তেতিয়া মই গম পাইছিলোঁ তেখেতে সঁচাই খুব মানে কষ্ট পাই আছে। তো এই হিচাপে এবাৰ খবৰ ল'ব গ'লোঁ আৰু তেখেতৰ বিষয়ে অলপ জানিম কিবা এটা, তেনেকৈ হেঁপাহ লৈও গৈছিলোঁ। যি কি নহওক, মই অসমৰ প্ৰখ্যাত চিত্ৰশিল্পী বেনু মিশ্ৰৰ লগত মোৰ চিনাকি আজিৰ প্ৰায় 35-40 বছৰ আগত ক'লেও হ'ব নেকি। কাৰণ 79-80 চন মানত মোৰ আৰু এজন গুৰুস্থানীয় ব্যক্তি মাখনলাল চাহাদেও মোক তেখেতৰ ওচৰত লৈ গৈছিল। মই তেখেতক লগ কৰিছিলোঁ, বেছ কেইবাৰমান লগ কৰিছিলোঁ, বিভিন্ন বিষয় লৈ লগ কৰিছিলোঁ। তো তেখেতে মোক চিনাকি কৰাই দিছিল যে এই ল'ৰাটো ছবি আঁকে, কৰে, তেখেতক অলপ আমি উদগনি দিব লাগে, এই বিষয় লৈ গৈছিলে। তেতিয়াৰ পৰা এটা ভাল মিত্ৰতা আমাৰ গঢ়ি উঠিছিল। তেখেতেও দেখিলে বেছ মৰম কৰিছিল, কৰিছিল। তাৰপিছত আৰু কিবা ক'লে যে এনেকা তোমাৰ গাৰ্জিয়ানৰ লগত মোৰ আগৰ পৰা অলপ চিনাকি, তেনেকা ধৰণৰ কিবা এটা কৈছিল। তো মই আৰু সেই উদ্ধৃতিলৈ নাযাওঁ। তো আৰু মই যেতিয়া মুম্বাইত পঢ়িবলৈ যাওঁ তেতিয়া তেখেতে মোক এপ্ৰিচিয়েশ্যন লেটাৰ এখন দিছিলে, যিখনে মোক সহায় হ'ব নেকি এনেকুৱা ধৰণৰ যে
মোৰ কেৰেক্টাৰ বা মোৰ জ্ঞান লৈ পেলাই তেখেতে সেই লেটাৰখন মই এতিয়াও এটা অমূল্য সম্পদ হিচাপে মই সংৰক্ষিত কৰি থৈছোঁ সেই চিঠিখন। এই হিচাপে আমাৰ চিনাকিটো, আৰু মই যেতিয়াই লগ পাওঁ তেখেতক মাত লগাওঁ, কৰোঁ, তেনেকুৱা ধৰণৰ। তো পৰৱৰ্তী কালত মই যেতিয়া বম্বেৰ জে ইনষ্টিটিউট অফ এপ্লাইড আৰ্টত যেতিয়া মই ভৰ্তি হ'লোগৈ, মই তাত পঢ়িব আৰম্ভ কৰিলোঁ। মই এডমিশ্যন পালোঁ। আমি 20জন ল'ৰাৰ মাজত আমি দুজনে পাইছিলোঁ, যি কি নহওক। তো তেতিয়া আমি ডিৰেক্টৰ অফ কালচাৰেল এফেয়াৰ্ছ গুৱাহাটী, তাত আহিলোঁ আমি ইণ্টাৰভিউ দিবৰ কাৰণে, স্কলাৰশ্বিপ জলপানীৰ কাৰণে ইণ্টাৰভিউ দিব আহিলোঁ। তেতিয়া বহুত ছাত্ৰ আমি গোট খাইছিলোঁ ইণ্টাৰভিউ দিবৰ কাৰণে। তো সেই ইণ্টাৰভিউখনৰ পৰিচালনা আমাৰ শ্ৰী বেণু মিশ্ৰদেৱে কৰিছিলে। ময়ো আছিলোঁ সেই পৰীক্ষাখনত ইণ্টাৰভিউটো দিবলৈ, ময়ো আহিছিলোঁ। মই কিবা এটা ষ্টিল লাইফৰ ওপৰত কিবা এটা ইণ্টাৰভিউ লোৱা হ'ল। মই অতি কম সময়ৰ ভিতৰত যিখিনি কৰিব লাগে কৈ গুচি গ'লোঁ। তো সৌভাগ্য মইহে পালোঁ স্কলাৰশ্বিপটো। তো তেনেকুৱা ধৰণৰ। তাৰ পৰৱৰ্তী যেতিয়া মই পাছ কৰি আহিলোঁ, পাছ কৰি অহাৰ পিছত মোৰ ইচ্ছা আছিলে মই কিবা দূৰদৰ্শনত মই তেতিয়া প্ৰাইভেট চেনেলবিলাক নাছিলে। তো দূৰদৰ্শনে একমাত্ৰ সাধন আছিলে। তো মই গুৱাহাটী দূৰদৰ্শনত চাকৰি কৰিম এনেকুৱা এটা ভাবি পেলাই মই কৰিছিলোঁ, মানে ইণ্টাৰভিউৰ কাৰণে গৈ থিয় হ'লোঁ। তাতো দেখোঁ বেণু মিশ্ৰই মোৰ মানে ইণ্টাৰভিউ দাতা হয়, আৰু লগত সুভাষ ব্ৰহ্মচাৰো আছিলে নেকি, আৰু 2-এজন আছিলে, কিন্তু বেণু মিশ্ৰৰ কথাটো মই খাটাং মানে তেখেতে আছিলে এইটো। তো তেখেতে মোক ইণ্টাৰভিউ ল'লে আমাৰ প্ৰিণ্টিং সংক্ৰান্ত বিষয় লৈ, অফছেট প্ৰিণ্টিঙৰ বিষয় লৈ তেখেতে মোক বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিছিলে। তাৰপিছত ৰিজাল্টটো মই আবেদন কৰিছিলোঁ, ৰিজাল্টটো ওলাওঁ নোলাওঁ সেই মত মই বহি থকা নাই, কাৰণ মই 87 মই পাছ কৰি আহিছিলোঁ। 87 পাছ কৰাৰ পিছত মই আহি পিছদিনাৰ পৰাই মই কামত লাগিছোঁ। মই তেতিয়া আমাৰ হিন্দুস্তান অফছেটৰ দিগন্ত বৰুৱা আৰু আমাৰ বৰপেটাৰ বিখ্যাত তেখেতে লোক ব্যৱসায়ী মুনীন মিশ্ৰ আৰু উদ্ধৱ পাঠক, তেখেতৰ লগত কামত লাগিছোঁ, কাম কৰিয়ে আছোঁ। কাম আৰম্ভ কৰিলোঁৱে। প্ৰথম মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কাম কৰিলোঁ। তেতিয়া কম্পিউটাৰ নাছিলে, হাতৰে চব কৰিব লাগে, ভিজুৱেলাইজেশ্যন কৰিবলৈ হাতৰে কৰিলে লাগে, খুব কঠিন আছিলে। তো পিছত কি হ'ল, কেইবছৰ যোৱাৰ পিছত মই আসাম গভৰ্ণমেণ্টৰ এখন কেলেণ্ডাৰ সংক্ৰান্ত বিষয়ে মই বেণু মিশ্ৰৰ ঘৰত গৈছিলোঁ। মই প্ৰথম গৈছিলোঁ আমাৰ মুনীন মিশ্ৰৰ লগত। সেই কেলেণ্ডাৰখনে ভিজুৱেলাইজেশ্যন বেণু মিশ্ৰই কৰিছিলে, আৰু সেই কেলেণ্ডাৰখনে AGP গভৰ্ণমেণ্টৰ সময় সেই কেলেণ্ডাৰৰ মেইন আৰ্টৱৰ্কটো মই বনাব লাগে, আৰু এইটো আমাৰ প্ৰিণ্টিং হ'ব মাদ্ৰাজত, শ্ৰীনিবাস ফাইন আৰ্টছ সেই প্ৰেছত হ'ব। তো এই সংক্ৰান্ত বিষয়লৈ আমি টেকনিকেলি কথা পাতিবৰ কাৰণে গৈছিলোঁ। তেতিয়া মোক লগ পাবলৈ, মানে ঘৰুৱা হিচাপে লগ পাবলৈ বেণু মিশ্ৰই সুযোগ পালে। তো মোক ক'লে যে সুনীল, তুমি যে ইণ্টাৰভিউত আহিছিলা, তুমি চাকৰি নকৰিলে ভাল হ'ব নেকি, এনেকুৱা ধৰণৰো মানে কৰিছিল। আৰু এজন আৰ্টিষ্ট হিচাপে আমি চোৱা জীৱনত একো কৰিব পৰা নাই। তেখেতে বহুত কৰিছে, তবুও মানে তেখেতে আৰু কি জানো কৰিব পাৰিলে, এনেকুৱা এটা ভাৱ লৈ মোক কৈছিলে, মোক ভাল পাই কাৰণে কৈছিলে। তো কি জানো তুমি স্বাধীন হৈ থাকিলে, মোক এনেকুৱা এটা উদ্ধৃতি দি কৈছিলে যে
যে চোৱা এই পুখুৰীত যদি এখন কাপোৰ দলিয়াই দিয়ে সেই কাপোৰখন মানে উদ্ধাৰ কৰিবৰ কাৰণে তুমি প্ৰাণপণ চেষ্টা কৰিবা আৰু তুমি ডুবি মৰিবলৈও নকৰিবা। তো এই কাৰণে সংঘৰ্ষটো কৰিব পাৰিলে ভাল হয়। তো এই হিচাপে ময়ো খুব গভীৰভাৱে চিন্তা কৰি চালোঁ যে হয়, স্বাধীন হৈ কৰিব পাৰিলে এজন আৰ্টিষ্টৰ কাৰণে বহুত কিবা ভাবা যায়, বহুত কিবা কৰা যায়। যদি আৰ্থিক যদি এইটো সামৰ্থ্যটি যদি থাকে তেনেকুৱা ধৰণৰ হয়, এই ভাবি ময়ো মানে এই ব্যৱসা সংক্ৰান্ততে লাগি গ'লোঁ। যি কি নহওক, মই 88ৰ ফেব্ৰুৱাৰী 20 তাৰিখ মোৰ এই এডৱাৰ্ড এই সংস্থাটোৰ মই স্থাপনা কৰি তাতো মই এই এডৱাৰ্ড নামৰ লোৱাৰ পিছনো মই মানে আমাৰ অসমৰ বিখ্যাত চিত্ৰ পৰিচালক জাহ্নু বৰুৱা আৰু তেখেতৰ সহযোগী ৰঞ্জিত দাস, তেখেতো আজিকালি চিত্ৰ পৰিচালনা কৰিয়ে আছে, স্বনিৰ্ভৰ হয়। তেখেতৰ পৰাই এই জাহ্নুদাই দিলে না ৰঞ্জিতে দিলে এইটোতো ক'ব নোৱাৰোঁ, কিন্তু এই এডৱাৰ্ড নামটো তেখেতলোকেই দিয়া নাম। তো এই এডৱাৰ্ড নামটো মানে মূৰত লৈ পেলাই মই এই কামত ব্ৰতী হ'লোঁ। চাওঁতে আজি 29 বছৰ 30 বছৰ গত হ'ল। মই এই ক্ষেত্ৰত বহুত কাম কৰিলোঁ। মই আকৌ ঘূৰি আহিছোঁ বেনু মিশ্ৰৰ কথালৈ। তো বেনু মিশ্ৰই যেতিয়া হয় মোক তেতিয়াই লগ পাওঁ, তেখেতে খুব মানে মোক এনকাৰেজেবল উপদেশবিলাক তেখেতৰ পৰা মই পাই থাকোঁ, তেখেতে আশীৰ্বাদ দি থাকে। তো এই হিচাপে মোৰ বেনু মিশ্ৰৰ লগত চিনাকি। তো মই যেতিয়া গ'লোঁ, তেখেতে শাৰীৰিক অসুস্থ, তবুও তেখেতে দুই এটা কথা ক'লে যিখিনি আমাৰ কাৰণে খুবেই মূল্যৱান। তেখেতে 1962ত শান্তি নিকেতনৰ পৰা পাছ কৰি আহিছে। কথা প্ৰসংগত তেখেতে বেলেগ আৰ্টিষ্টবিলাকৰ বিষয়ে ক'লে। তো যেমন আমার ত্রৈলোক্য দত্ত, আমার বেলেগ আর্টিস্ট নীলপৱন বৰুৱা তেখেতৰ বিষয়েও ক'লে যে আমি প্ৰায় সমসাময়িক নীলপৱন বৰুৱা আৰু মই সমসাময়িক, যদিও তেখেতে মোৰ ছিনিয়ৰ। তেনেকৈ কিবা এটা ক'লে, তেখেতে এইখিনি কথা ক'লে। হেমাংগিনী বৰদলৈৰ বিষয়েও ক'লে। তাৰপিছত মই কথা প্ৰসংগে সুধিলোঁ যে আপোনালোকৰ 62ৰ আগত কোন। তাৰপিছত যোৰহাটৰ দুজন আৰ্টিষ্ট তেখেতলোকো শান্তি নিকেতনৰ পৰা কৰিছিলে, তেখেতৰ নাম দুটাও তেখেতে ক'লে। এনেকুৱা তো মই বেছি কথা পাতিব নোৱাৰিলোঁ। ক'লে ভৱিষ্যতে আমি আকৌ লগ পাম, এদিন ভালকৈ বহি পেলাই কথাবিলাক পাতিম। আৰু যিখিনি পালোঁ সেইখিনিও মোৰ কাৰণে বহুত। আৰু মই তেখেতক বহুদিন পিছত মনৰ হেঁপাহ এটা আছিল যে তেখেতক এবাৰ ঘৰত গৈ অলপ বহি লগ কৰিব লাগে, তেখেতৰ লগত দুটামান কথা ক'ব। এইখিনি লৈ মানে মই একদম মন ভৰি পেলাই মই উভতি আহিছোঁ। খুব ভাল লাগিছে মোৰ দিনটো মোৰ যে কিবা এটা মূল্যৱান বস্তু মই পালোঁ। কাৰণ তেখেতলোকে আমাৰ অসমৰ বহুত ডাঙৰ এটা সম্পদ। তেখেতৰ 2007 চনত যিখন তেখেতৰ বায়োগ্ৰাফিকেল যিখন কিতাপ ওলাইছে, তেখেতৰ ছোৱালী, তেখেতৰ জোৱাই চবৰ সহযোগত যি প্ৰকাশনৰ পৰা কিতাপখন ওলাইছে, খুবেই ভাল লাগিছে কিতাপখন। তো তেখেতৰো এটা এই কিতাপখন ওলোৱাৰ পিছত তেখেতৰো আশা এটা যে মোৰ কিতাপ এটা ভাল মূল্যৱান কিতাপ, গোটেইটো বেছ ডাঙৰ হ'লেও 500 ৰুপিজৰ কিতাপ হ'লেও মানে আজিকালি সেই 10 বছৰ আগত 500 যেতিয়া, আজিকালিতো বহুত বেছি হ'ব। তো সেই কিতাপখন এটা তেখেতৰ বহুত ভাল, তেখেতৰ ষ্টুডেণ্টৰ পৰা ৰাম কিংকৰ বেছ, তেখেতৰ ফটো এটাও দেখিলোঁ। তেখেতৰ পুৰণা গিল্ডৰ বিষয়েও তেখেতে
তেখেতে বিভিন্ন ধৰণৰ আৰু বহুত লেখকে তাত লিখি গৈছে সেই মূল্যৱান কিতাপটো সবে সংগ্ৰহ কৰি থলে আমাৰ কাৰণে এটা দলিল স্বৰূপ হ'ব এই ভাবোঁ মই সুযোগ পালে এখন পুস্তক মানে থবলৈ মই চেষ্টা কৰিম তো আৰু এটা কথা প্ৰসংগে মই অলপ যাব বিচাৰিছো মই কথা প্ৰসংগে মই ক'লো এনেকা মই এটা সৰু এটা প্ৰচেষ্টা ক্ষুদ্ৰতা প্ৰচেষ্টা কৰি আছো এই বিষয়ে মই শশী ফুকনক আমাৰ বিস্ময় প্ৰিণ্টাৰ্ছৰ স্বত্বাধিকাৰী শশী ফুকনক লগ ক'লে শুনি ভালেই হৈছে শশী ফুকনটো মোৰ ওচৰতে থাকে আমি একলগত মাটি কিনিছো ইয়াতে তো মোৰ নাইবাৰ তেখেতৰ গাটো খুব বেয়া তো তেখেতক কেতিয়াবা আহে গাড়ী লৈ এইখিনিলৈ আহে মোৰ এইখিনিলৈ খুব কম খোজকাঢ়িব পাৰে গাটো অলপ গধুৰ হৈছে তেনেকুৱা ধৰণৰ উক্তি কৰিলে যি কি নহওক ই এটা ভাল চ'ৰ্চ পালোঁ কাৰণ বিস্ময় প্ৰিণ্টাৰ্ছ এটা অসমৰ এটা নাম জ্বলা পত্ৰিকা এটা টাইমত উচ্চ শিখৰত গৈ পাইছিলে আৰু তাৰ পৰৱৰ্তী তেখেতে ৰংঘৰ পিছতে প্ৰিয় সখী আৰু কিবা কিবি বহুত কিতাপ প্ৰকাশন বহুত কিতাপ কৰি এটা আলোড়ন সৃষ্টি কৰিছিলে এটা যুগৰ সৃষ্টি কৰিছিলে সেই মানুহজনক মই লগ পাম এই আশাৰে মই উভতি আহিলোঁ এতিয়া মই পৰৱৰ্তী মানে খুব সোনকালে মই যাম কাৰণ মানুহৰ আয়ুষ ৰেখাটো কিমান কোনো ক'ব নোৱাৰে বয়স হৈছে বয়স কম হৈছে সেই কথাটো কোনো ক'ব নোৱাৰে তো সোনকালে মই যাম তেখেতৰ লগত লগ হয় অলপ কিবা কথা কিমান জানিব পাৰোঁ মোৰ কিমান জ্ঞান বা আছে মই যে কিমান সুধিম তেনেকুৱা এটা মই আশা পুহি ৰাখিছোঁ তো কথা ক'লে কথা শেষ নহয় যি কি নহওক এইখিনি কথা কয় মই তেখেতক পৰা যি দুই এটা ক্লিপ লৈ আহিছোঁ এইখিনি মই সন্নিৱিষ্ট কৰিছোঁ এইখিনি চিষ্টেমেটিক নহ'বও পাৰে কিন্তু কিবা এটা সামান্য কিবা এটা কৰিব পাৰিলোঁ এই আশাৰে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ নমস্কাৰ JN Bishop হাইকোর্টত প্ৰেক্টিছ কৰিছিলে দেউতা আইন নাম কি আছিলে ভাগ্যেশ্বৰী বা তাৰপিছতে আহিলে আৰু নাই হেমাংগিনী বৰদলৈ আপোনাৰ তো 2 বছৰ চিনিয়ৰ আপনি 61ত আপনি আহিলে আপনি 62ত হয় 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 61ত টেগৰ চেটেৰী তাত আছোঁ 62 ওলাইছোঁ 62 বয়সত ডাঙৰ আপোনাতকৈ বয়সত ডাঙৰ এইটো ক্লাছত হ'ল ক্লাছত 2 বছৰ জুনিয়ৰ আমাৰ নীলপৱন দাও মানে ইয়াৰ পৰা শান্তিনিকেতনত শান্তিনিকেতন বহুত আছেতো ত্ৰৈলোক্য দত্ত তাৰপিছত ত্ৰৈলোক্য দত্ত কেলকাতা গভৰ্ণমেণ্ট আৰ্ট কলেজ তাৰপিছত এতিয়া চিনিয়ৰ পোষ্ট চিনিয়ৰ বয়স হিচাপে গৈছিলোঁ তেখেতৰ তাতো গৈছিলোঁ
গতিকে এই তেনেকুৱা কথাবিলাক বহুত কথা আছে বহুত কথা বহুত ক'ব লাগে আপোনালোক এই শান্তিনিকেতনৰ পৰা চবতকৈ ছিনিয়ৰ কোন আছিলে তেতিয়া ল'ৰা ছোৱালী বহুত আছিল ন আমাতকৈ ছিনিয়ৰ আছিলে অসমৰ আছিলে অঁ যে ধীৰু ভূঞা যে আছে নামো জানো না নাজানো ফিল্ম মেকাৰ আছিলে অঁ ধীৰু ভূঞা বাইদেউ চপলা বৰুৱা অঁ বৰুৱাক বিয়া কৰালে পিছত তেওঁ আমি ফাৰ্ষ্ট ইয়াৰত তেখেত পঢ়িছোঁ অঁ 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 আৰু তেখেত আছিলে এই বালভৱনৰ ডাইৰেক্টৰ বালভৱন বালভৱন ডাইৰেক্টৰটো মানে কোনখিনি এই যে এইখিনি বিবেকানন্দ কেন্দ্ৰ অলপ আগত গ'লে ব্ৰহ্মপুত্ৰ বাওঁফালে অঁ ঘৰ এটা আছিলে অঁ সেইটো বালভৱন আছিলে হয় হয় বালভৱনৰ ডাইৰেক্টৰ আছিলে বালভৱন গতিকে তেওঁৰো আগতে আছিলে আছে যোৰহাটৰ মহিচন্দ্ৰ ডেকা বোলা এজন পদত লহকৰ বোলা আৰু এজন তেওঁ আৰু ছিনিয়ৰ গতিকে এই মানুহখিনি আমি পাইছিলোঁ আমি ফাৰ্ষ্ট ইয়াৰত জইন কৰিছোঁ এইটো চাকচোন কিমান গতিকে গোটেইবিলাক মানুহে পিছলৈ গৈ যোৰহাটৰ দুজন আছিলে যোৰহাটৰ দুজন আছিল দুজনৰ দুইজনে ঢুকাল তাৰপিছত গুৱাহাটীৰ আৰু এজন আছিলে মদন লহকৰ বোলা তেখেত হ'ল ফৰেনচিক লেবৰেটৰীৰ ছিনিয়ৰ চাইণ্টিফিক অফিচাৰ কেমেৰা চলাইছিলে তেওঁ ভাল কাম কৰিছিলে এইবিলাক তেনেকৈ বহুত আছে ল'ৰা ছোৱালী বহুত আছে আমাৰ ইয়াৰ গুৱাহাটীৰ আছে গুৱাহাটীৰ বাহিৰৰ আছে তেজপুৰৰ আছে শিলচৰৰ ফালৰ আছে শিলচৰ ফালো আছে শিলচৰৰ ফালৰ আছিলে হয় কেইবাজনো আছিলে হয় কিছুমান ঢুকাল কিছুমান আছে এতিয়া বয়স হৈছে তেনেকৈ আছে বোলে বহুত কথা আমি এদিন বহিম দিয়া ভাল হয় 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 প্ৰশ্নবিলাক কৰি লিখি লৈ আহিম তেতিয়াহ'লে সুবিধা হ'ব ঠিকেই আছে তেনেকৈ প্ৰশ্নটো ধৰক আপোনাৰ বিষয়ে জানিব পাৰিলেহে মই প্ৰশ্ন কৰিম আৰু মোৰ ইমান জ্ঞান নাই নহয় আপোনাক যে মোৰ কামৰ বিষয়ে আৰু মোৰ লাইফৰ বিষয়ে কিতাপ এখন ওলাই গৈছে ওলাই গৈছে এইখন পঢ়িলে 2007 চনতে ওলাইছে এই কিতাপখন পঢ়িলোঁ আজি কিমান 10 বছৰ আগতে ওলাইছে 10 বছৰ আগত আজি 17 নহয় জানো 2017 কিতাপখন ওলাইছিলে 2007 অঁ হয় নাই এইটো বাদে এনে শিল্পীৰ পৃথিৱীখনত আপোনাৰ আছে সমীন কলিতা এইটো কথাখিনি আছে কামৰ ছবি নাই কামৰ ছবি অঁ আচ্ছা গুৱাহাটী ইয়াতে আছা হয় আচ্ছা তাকে মোৰ গা বৰ ঠিক নহয় হা এই আগৰ বেমাৰটোহে মোৰ সেই ৰেচপিৰেটৰী প্ৰব্লেম সেইটো অলপমান বেছি হৈছে মাজতে কেইদিনমান হস্পিটেলাইজ হ'লোঁ তেনেকৈ চলি আছে হা কেতিয়া নাই ইণ্টাৰভিউ এটা চলি আছে আহিলে সোমাবা আমাৰ ইয়াত হা পিছত এদিন ফোন কৰিবা হ'ব হ'ব
তাইও উঠাব পাৰে বোলে ভালে লাগিব ধুনীয়া ছোৱালী দেই নামটো কৈ দিয়াচোন ঋষিকা মিশ্ৰ অ' বাবা বেয়া বঢ়িয়া না কোন ক্লাছত পঢ়ি আছা 1 1 অ' বা স্কুল পাই গৈছা কোন স্কুল স্মাইল প্লিজ স্মাইল প্লিজ ককাই ছবি শিকাইছেনে ছবি আঁকিব পাৰেনে আৰু হে ককাৰ ছবি দেখিছানে আমাৰ চোৱা তেনেকুৱা নকৰে নহয় কেনেকৈ উঠিব ফটো ফটোটো মই বেয়াকৈ উঠো চন্দ্ৰপ্ৰসাদ শইকীয়া আছিলে ভৱেন শইকীয়া কপিল বৰদলৈ প্ৰফেচাৰবিলাক অল আছামৰ ছবি আৰু স্কাল্পচাৰ আছে নতুনকৈ হৈছে মাত্ৰ হলটো তাত হৈছিলে 72 এতিয়া ক'ত 2011 72 মানে সিফালে 28 ইফালে 17 28 প্ৰায় 40 ইয়াৰ্ছ এতিয়া প্ৰসেনজিৎ বৰুৱা আছিলে আৰু স্কাল্পচাৰো কিছুমানৰ আছিলে আমাৰ পেইণ্টিংছ আছিলে গিল্ডৰ তেতিয়া জন্ম হৈছে গিল্ডৰ মানুহ আছিলে গিলৰ 72 জন্ম হ'ল না 76 অ' 76ত মাখনদাৰ লগত মই গৈছিলোঁ মাখন চাহ পাপন কৰি দিওঁ মাখন চাহ আছে বাঁহঘৰৰ তাত আছে বাঁহঘৰত আছে বয়সো হ'ল আৰু ল'ৰা ছোৱালীক ল'ৰাটো এটাই তেনেকুৱা মানে মানুহজন ইমান একো কৰিব নোৱাৰিলে মানে ভাল দিয়ে আছিলে কাম জানিছিলে কিন্তু দাদা কাম জানিলেও কি আখৰিক জ্ঞানটো কিন্তু লাগে কাম মই বহুত দিছিলোঁ আৰু প্ৰসেনজিৎ দ্বাৰাই খুব দিছিলে প্ৰসেনজিৎ দ্বাৰাকতো মই মাখনদাৰ তাতে লগ পাইছিলোঁ আমি আকৌ এই ৰং চংবিলাক চিনেমাৰ কামবিলাক কৰে মই গৈ চাই থাকোঁ তেনেকৈ চিনেমাৰ বেনাৰ আজিকালি ফ্লেক্স ওলা তেতিয়া গ্ৰাফ কৰি কৰিছিলে অঁ গ্ৰাফ কৰি কষ্টৰ কাম হাত কিন্তু তেখেতৰ মানে একদম ফুটি উঠিছিলে ষ্ট্ৰোকবিলাকো মানে ষ্ট্ৰং আছিলে কাম বহুত কৰিছে ন এই লাইনত বহুত কাম কৰিছে মই যে হঠাৎ লগ পালোঁ মই ক'ৰ পৰা আহিছোঁ ইউনিভাৰ্চিটিৰ পৰা আহি আছিলোঁ চেলিগুটিয়ে সেইফালৰ পৰা গৈ আছোঁ চিটি বাছত উঠিছোঁ তেতিয়া তাক পাইছোঁ চাহাক ভিতৰৰ ফালৰ পৰা কাম আছিল নেকি বহুত বছৰৰ মূৰত বহুত বছৰ আপুনি গা চা ধুলে নাই ধুওঁ দিয়া ঠিক আছে দে ঠিক আছে এইখিনি পালেও খুব ভাল লাগিল দিয়ক কামত আহিব কামত আহিব কিবা ৰেকৰ্ডৰ কাৰণে হয় না মই কিনিম এখন গৈ ইয়া কৰি যি হওক আহি ইমান দূৰ আহি যদি নাপাই যাওঁ তেতিয়াও বেয়া লাগিলেহেঁতেন এইখিনি আহি পাইছোঁ যে মইতো আজি 4 মাহ ফটো ওলোৱা নাই হয় এদিন হস্পিটেলত সোমালোঁ ৰাখিলে হস্পিটেলৰ পৰা আহিলোঁ দাদা মই পৰিকল্পনা এটা কৰিছোঁ মানে কি মোকতো গভৰ্ণমেণ্টে এটা সৰু এটা ঠাইত দিছে ইণ্ডাষ্ট্ৰিয়েল এৰিয়া আপোনাকতো আজিলৈকে দেখুৱাৰ সৌভাগ্য নহয় তো মই মানে কি এনেতো ছবি আঁকাটোতো মোৰ কম হৈ গ'ল মোৰ ফটোগ্ৰাফী লাইনটোৱে এই কেমেৰাটো মোৰ মানে আজি এইটো 3rd নম্বৰ কেমেৰা মোৰ তো মই মানে কি যি মানুহ ডিজিটেলো আছে দুটাই আছে ভিডিঅ' হয় তো মই এটা মানে ডাঙৰ এটা লাইব্ৰেৰী কৰি আছোঁ তো আসাম গভৰ্ণমেণ্টকো মই প্ৰস্তাৱটো দিছোঁ তো তাত মানে ধৰক আজিও যিখিনি উঠাইছোঁ এতিয়া কি হৈছে ধৰক চেনেলবিলাকত মেইন কৰে আপোনাৰ জাষ্ট আপোনাৰ ইম্পৰ্টেণ্ট কেইটামান ক্লিপহে মাৰিব আপোনাৰ
পুংখানুপুংখ কেতিয়াও কোনো ইয়ে নকৰে কিন্তু নহয় ইয়াতে। তো এতিয়া দূৰদৰ্শনে যিখিনি থৈছে ভূপেন্দাৰো যিখিনি থৈছে এতিয়া বস্তুখিনি লাহে লাহে হেৰাই আছে আৰু জিনিসখিনি বস্তুখিনি ইম্পৰ্টেণ্ট হোৱা নাই তো আমি আৰ্কাইভতো গৈছোঁ আৰ্কাইভতো গৈ খবৰ লওঁতে ইমান নাই বস্তু আৰ্কাইভ মানে যিটো আপোনাৰ ডিজিটেল আৰ্কাইভ যিটো ভিডিঅ' বা ইয়ে হয় তো এই বস্তুটো আমি যদি অলপ ধৰি থ'ব লাগে তো ময়ো অলপ কৰিছোঁ মানে কি মই বহুত মানুহ সংস্পৰ্শত গৈছোঁ মই ভূপেন্দাৰ সংস্পৰ্শত আপোনাৰ ধৰক আজি ইয়ে কৰিছোঁ জানুদাহঁতৰ লগত চবৰ লগতে মোৰ চিনাকি এটা আছিলে তো সেইকাৰণে মই ভাবিছোঁ না মই যিকেইজন মানুহৰ লগতো এতিয়া মই ভাবিছোঁ এই আমাৰ শশী ফুকন নেকি বিস্ময়ৰ যিজন মালিক তেখেতলোকে এটা ইতিহাস কৰা মানুহ এতিয়া বিস্ময়খন ইমান মোৰ নেক্সট হা মোৰ নেক্সট ঘৰটো অঁ তাতে থাকে অঁ আপুনি একেলগে লোৱা মাটি হে একেলগে কিনিছিলে মাটি অঁ মই আকৌ জু ৰোডত আপোনাৰ এইটো দেখিলোঁ আপোনাৰ এই চাইনবোৰ্ডখন দেখিলোঁ এইটো অফিচ হয় চাগৈ না জু ৰোডত আজিকালি নাই জানো হে আজিকালি নাই নাই না ইফালে অঁ অঁ মই নিষ্পাৰ লগত জড়িতটো আগৰ পৰা একদম আৰম্ভণিৰ পৰাই মই জড়িত আৰম্ভ না আপনিতো উপদেষ্টা হৈ বহুত আপুনি সহায় কৰিছে তেখেতৰ তেওঁ বেচাৰা বেমাৰী হ'ল অঁ তো তেখেতকো মানে অলপ যদি ইয়ে কৰি আপোনাৰ নেক্সট ঘৰটো নাই নেক্সট আৰু অঁ একেলগতে আপোনালোকে কিনে মাটি একেলগে কিনিছিলোঁ হয় তেখেতো অসুস্থ অসুস্থ মানে পৰে ভালকৈ খোজকাঢ়িব নোৱাৰে অঁ খোজকাঢ়িব না কথা চথা পাতে না কথা পাতে মূলক কালিও কথা হৈছে অঁ মূলকো কথা পাতে ঘৰলৈ আহে না আহে অঁ অঁ কিন্তু গাড়ীত আহিলে বৰ কষ্ট হয় অঁ অলপ দূৰ বেছি দূৰ নহয় অঁ এইখিনি আহোঁতে দিয়ক প্ৰব্লেম এইখিনি গাড়ী আহিব লগা হয় এইখিনিতে আহি গাড়ীখন তাত থয় নামে যাবলৈ এইখিনি খোজকাঢ়ি আপ ডাউন মানে একদম খোজকাঢ়িব নোৱাৰে অলপ দিগদাৰ ওজনটো বাঢ়ি গৈছে ওজন বাঢ়ি গৈছে তো ঠিক আছে আজি আৰু আপোনাক আমনি নিদিওঁ মই বেলেগ এদিন আপুনি কাণ চোৱাই থ'ব আজি জীয়নৰ বাট চোৰা অস্তৰদৰ বেঙনি পাহৰণিৰ মেঘৰ মাজেৰে সোঁৱৰণি সোণালী আজি জীয়নৰ বাট চোৰা অস্তৰদৰ ৰেঙনি পাহৰণিৰ মেঘৰ মাজেৰে সোঁৱৰণি সোণালী সোঁৱৰণি সোণালী ৰ'দ জলমল দিনৰ শেষত সকাজে পাতত বহি বৈ ৰ'দ জলমল দিনৰ শেষত সকাজে পাতত বহি বৈ জীৱনৰ এই যাত্ৰা পথত জিৰণিৰ বেলা আহিবই জীৱনৰ এই যাত্ৰা পথত জিৰণিৰ বেলা আহিবই এইটো নিয়ম নাজানো ইয়াৰ ব্যতিক্ৰম হয় কি আজি জীৱনৰ বাট চোৰা অস্তৰদৰ ৰেঙনি পাহৰণিৰ মেঘৰ মাজেৰে সোঁৱৰণি সোণালী সোঁৱৰণি সোণালী
কুঁৱাৰ হিচাপ কৰি কিবা লাভ দিব নোৱাৰিলো যদিহে কুঁৱাৰ হিচাপ কৰি কিবা লাভ দিব নোৱাৰিলো যদিহে জীৱা দিলো তাক দিলো নিশ্চয় বহু উদাৰ মনেৰে জীৱা দিলো তাক দিলো নিশ্চয় বহু উদাৰ মনেৰে সময়লে থলো বিচাৰৰ ভাৰ সময় সত্য জানি আজি জীৱনৰ বাট চৰা অস্তৰদৰ ৰেঙনি পাহৰণিৰ মেঘৰ মাজেৰে সোঁৱৰণি সোণালী সোঁৱৰণি সোণালী সোঁৱৰণি সোণালী রাধা প্রাণ প্রিয়ে বিচিত্র বচন মোর যার সঙ্গে যার ভাব কাহানিও না যায় খণ্ডন মধ্যরাতি আইলো মই জানিলা কাৰণ মধ্যরাতি মোর ঘরে আইলা কি কারণ ত্রিভুবনপতি তুমি জগতর নিধি কি দিয়া পুজিম শ্যাম তোমার শরণ ত্রিভুবনপতি তুমি জগতর নিধি কি দিয়া পুজিম শ্যাম তোমার শরণ পবিত্র যমুনা জলে শরণ ধুইব আমি আপন মধ্যরাতি মোর ঘরে আইলা কি কারণ ওহে বনমালী গোকুলর ধন মধ্যরাতি মোর ঘরে আইলা কি কারণ নালাগে পুজিব প্ৰিয়ে চৰণ যুগল মোৰ হৃদয়তে আছুৰৈ আমি নাৰায়ণ নালাগে পুজিব প্ৰিয়ে চৰণ যুগল মোৰ হৃদয়তে আছুৰৈ আমি নাৰায়ণ সংসাৰ থাকে মানে রাধা কৃষ্ণ দুটি নাম থাকিব জগতে অবিৰল মধ্যরাতি মোর ঘরে আইলা কি কারণ